প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2024ৰ গ্ৰেড 3, গ্ৰেড 4 আসাম পুলিচ তথা টেট এক্সামৰ বাবে যোগ্যতা কৰা কিছু সংখ্যক মিক্সড জিকে MCQ প্ৰশ্নোত্তৰ লৈ আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক আপোনালোকৰ পৰীক্ষাত কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা থাকিল। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি হৈছে হুইচ ইজ দ্য অনলি প্লেনেট ইন দ্য সোলাৰ চিষ্টেম ডেট ৰোটেট ফ্ৰম ইষ্ট টু ৱেষ্ট। পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহ কোনটো? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ। বন্ধুসকল, পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহটোৰ নাম হৈছে শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অৱ নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জেছ ৰংগনাথ মিশ্ৰ। বন্ধুসকল, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল জেছ ৰংগনাথ মিশ্ৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল ড্ৰিংক অৱ ইণ্ডিয়া। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পানীয় কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চাহ। বন্ধুসকল, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পানীয়বিধৰ নাম হৈছে চাহ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেৰিজ ছিষ্টেম অৱ দ্য আহোম ন'ন এজ। আহোমসকলৰ বিবাহ পদ্ধতিটোক কি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চকলং। বন্ধুসকল, আহোমসকলৰ বিবাহ পদ্ধতিটোক চকলং বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল একুৱাটিক এনিমেল অৱ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণীটো কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰিভাৰ ডলফিন। বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণীটোৰ নাম হৈছে ৰিভাৰ ডলফিন। নেক্সট কুৱেশ্যন, হুৱেন ইজ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ভাইলেন্স এগেইনষ্ট ওমেন চেলিব্ৰেটেড। আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 25 নৱেম্বৰ অৰ্থাৎ 25 নৱেম্বৰ তাৰিখে আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুৱেন ইজ ৱৰ্ল্ড এইডছ ডে চেলিব্ৰেটেড। বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1 ডিচেম্বৰ। বন্ধুসকল, বিশ্ব এইডছ দিৱস 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হু পেইণ্টেড দ্য ইলিষ্ট্ৰেশ্যন ইন দ্য বুক হস্তিবিদ্যানৱ। হস্তিবিদ্যানৱ পুথিখনৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এ আৰু বি দুয়োটাই অৰ্থাৎ হস্তিবিদ্যানৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দুচায়ে অংকন কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ৰাইটাৰ ইউজড দ্য পেচিডিউনিম এ নেটিভ। কোনগৰাকী সাহিত্যিকে এ নেটিভ ছদ্মনাম ব্যৱহাৰ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আনন্দৰাম ঢেকীয়াল ফুকন। বন্ধুসকল, আনন্দৰাম ঢেকীয়াল ফুকনে এ নেটিভ ছদ্মনাম ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী প্ৰশ্নত আছে হুইচ ৰাইটাৰ্ছ পিছুডিনিম ইজ বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া। বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া কোনজন সাহিত্যিকৰ ছদ্মনাম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভা। বন্ধুসকল, বিষ্ণুপ্ৰসাদ ৰাভাৰ ছদ্মনাম হৈছে বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য এনাডাৰ নেম অৱ দ্য মহাভাৰত। মহাভাৰতৰ অন্য এটা নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জয় সংহিতা। বন্ধুসকল, মহাভাৰতক জয় সংহিতা নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, হু কম্প'জড দ্য হনুমান চালিচা। হনুমান চালিচা কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তুলসী দাস। বন্ধুসকল, হনুমান চালিচা তুলসী দাসে ৰচনা কৰিছে। নেক্সট কুৱেশ্যন, হুইচ মেটেল ৱাজ নট ইউজড ইন দ্য হৰপ্পিয়ান চিভিলাইজেশ্যন। হৰপ্পান সভ্যতাত কোনটো ধাতু ব্যৱহাৰ হোৱা নাছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আইৰণ অৰ্থাৎ লো। বন্ধুসকল, হৰপ্পা সভ্যতাত লোৰ ব্যৱহাৰ হোৱা নাছিল। নেক্সট কুৱেশ্যন, হুইচ এম্পাৰাৰ টুক দ্য টাইটেল অৱ
বিক্ৰমাদিত্য কোনজন সম্ৰাটে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰগুপ্ত ছেকেণ্ড অৰ্থাৎ দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন ইন হুইচ কাউণ্ট্ৰি ইজ দ্য কালাহাৰী ডেজাৰ্ট লোকেটেড কালাহাৰী মৰুভূমি কোনখন দেশত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বটছৱানা বন্ধুসকল কালাহাৰী মৰুভূমি বটছৱানাত অৱস্থিত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট দেট কানেক্টছ দ্য মেডিটেৰিয়ান চি এণ্ড দ্য আটলাণ্টিক অ'চেন ভূমধ্যসাগৰ আৰু আটলাণ্টিক মহাসাগৰক সংযোগ কৰা জলদ্বীপটোৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জিব্ৰাল্টাৰ ষ্ট্ৰেট অৰ্থাৎ জিব্ৰাল্টাৰ জলদ্বীপে ভূমধ্যসাগৰ আৰু আটলাণ্টিক মহাসাগৰক সংযোগ কৰিছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ ছৌদি আৰবিয়া ছৌদি আৰবৰ মুদ্ৰাৰ নাম কি অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰিয়াল বন্ধুসকল ছৌদি আৰবৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক দ্য হোৱাইট টাইগাৰ বগা বাঘ নামৰ গ্ৰন্থখনৰ লেখক কোন অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰবিন্দ আদিগা বন্ধুসকল বগা বাঘ নামৰ গ্ৰন্থখনৰ লেখকগৰাকীৰ নাম হৈছে অৰবিন্দ আদিগা নেক্সট কুৱেশ্যন মটকি ইজ এ পপুলাৰ ফক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং ষ্টেট মটকি তলৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মধ্যপ্ৰদেশ বন্ধুসকল মটকি হৈছে মধ্যপ্ৰদেশ ৰাজ্যৰ এটি জনপ্ৰিয় লোকনৃত্য নেক্সট কুৱেশ্যন হুইচ পাৰ্চন ইজ কল্ড মাৰ্টিন লুথাৰ অফ ইণ্ডিয়া কোনজন ব্যক্তিক ভাৰতৰ মাৰ্টিন লুথাৰ বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দয়ানন্দ সৰস্বতী বন্ধুসকল দয়ানন্দ সৰস্বতীক ভাৰতৰ মাৰ্টিন লুথাৰ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন হুইচ পাৰ্চন ইজ কল্ড চেণ্ট অফ দ্য গেটাৰ্ছ কোনজন ব্যক্তিক চেণ্ট অফ দ্য গেটাৰ্ছ বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাদাৰ টেৰেছা বন্ধুসকল শান্তিৰ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছাক চেণ্ট অফ দ্য গেটাৰ্ছ বুলি কোৱা হয় নেক্সট কুৱেশ্যন বাই হোৱাট নেম ৱাজ শ্ৰীলংকা আৰ্লিয়াৰ নন শ্ৰীলংকাক আগতে কি নামেৰে জনা গৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিলন বন্ধুসকল শ্ৰীলংকাক আগতে চিলন নামেৰে জনা গৈছিল নেক্সট কুৱেশ্যন হুইচ চিটি ইন ইণ্ডিয়া ইজ কল্ড দ্য কোহিনুৰ অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ কোহিনুৰ বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশ বন্ধুসকল ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশ চহৰক ভাৰতৰ কোহিনুৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ প্লেনেট ইজ ন'ন এজ ছিষ্টাৰ অফ আৰ্থ কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি জনা যায় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ বন্ধুসকল শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি জনা যায় দ্য ৱৰ্ল্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ নেচাৰেল গেছ ইজ প্ৰাকৃতিক গেছৰ সৰ্ববৃহৎ উৎপাদক দেশ হ'ল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আমেৰিকা বন্ধুসকল প্ৰাকৃতিক গেছৰ সৰ্ববৃহৎ উৎপাদক দেশখনৰ নাম হৈছে আমেৰিকা কুৱেশ্যন সুভাষ চন্দ্ৰ বোস বিকেম দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি ইন সুভাষ চন্দ্ৰ বসু কেতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীৰ উচ্চতম অধিনায়ক হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1943 অৰ্থাৎ 1943 চনত সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীৰ উচ্চতম অধিনায়ক হৈছিল নেক্সট কুৱেশ্যন হুৱেন কুইট ইণ্ডিয়া ৰিজলিউশ্যন ৱাজ পাছড ইন 1942 দ্য ভাইচৰয় অফ ইণ্ডিয়া ৱাজ 1942 চনত যেতিয়া ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিল তেতিয়া ভাৰতৰ ভাইচৰয় কোন আছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড লিনলিথগো বন্ধুসকল 1942 চনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হোৱাৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড লিনলিথগো নেক্সট কুৱেশ্যন পথৰুঘাটৰ ৰণ টুক প্লেচ এট পথৰুঘাটৰ ৰণ কোনটো স্থানত সংঘটিত হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দৰং বন্ধুসকল 1894 চনত দৰঙত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন জজিলা পাছ কানেক্টছ
জজিলা পাছে কাক সংযোগ কৰে অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লেহ এণ্ড শ্ৰীনগৰ বন্ধুসকল জজিলা পাছে লেহ আৰু শ্ৰীনগৰক সংযোগ কৰে নেক্সট কুৱেশ্যন দ্য আছাম স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন অসম ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয় অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 17 অক্টোবৰ বন্ধুসকল 17 অক্টোবৰ তাৰিখে অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবলৈ গৈ সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ